নমস্কাৰ ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। তো আজি মই বহুত দিনৰ মূৰত আজি ইয়াত ভিডিঅ' দিম বুলি ভাবিছোঁ। তো আজি মানে কি হ'ল ফ্ৰেণ্ডছ, মই মানে চিপাঝাৰত আহিছিলোঁ। চিপাঝাৰত আহি এয়া মানে কি গৰুখুটি প্ৰকল্প, গৰুখুটি বহুমুখী কৃষি প্ৰকল্প। এইটো মানে আপোনাৰ চিপাঝাৰৰ পৰা 10 কিলোমিটাৰমান ভিতৰত সোমাই পেলাই পায়। সেইখিনি টাৰ্ণিংটো মই ঠিক মনত নাৰাখিলোঁ, মই গুৱাহাটীৰ পৰা গৈছিলোঁ। তো চিপাঝাৰৰ পৰা অলপ সোমাই পেলাই ভিতৰত যাব লাগে। গৰুখুটি বহুমুখী প্ৰকল্প, বহুত ভাল জেগা, ভাল লাগে যাই, আহল বহল ঠাই। তাত গ'লোঁ আজি। তাত গৈ পেলাই চাম বুলিয়ে গ'লোঁ, অলপ টাইম পাছ কৰিম বুলি। তাৰপিছত মানে কি আগত গৈ এনেকুৱা এটা ভাল ভিউ পইণ্ট পালোঁ যে তাত মন্দিৰ আছে, শিৱ মন্দিৰ। এইটো মানে সেই শিৱ মন্দিৰটোৱে মই দেখাই আছোঁ ইয়াত, আপোনালোকে যে চাই আছে। এইটো মই শিৱ মন্দিৰৰ ওপৰত মানে এতিয়া উঠি আছোঁ। এইটো কিবা ধলপুৰ শিৱ মন্দিৰ বুলি কয়, সেইখিনি জেগাখিনিৰ নাম ধলপুৰ নেকি, মই একজেক্টলি ক'ব নোৱাৰোঁ। আজি মই গৈ পেলাই তাত মানে ভাল লাগিল। এতিয়া শাওণৰ মাহটো, শাওণৰ মাহৰ কাৰণে আৰু মানে কি তেওঁলোকে ভাল জেগাবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিছে, দোকান পোহাৰবিলাক আৰু নতুনকৈ খুলিছে। এতিয়া শাওণৰ মাহত মানে বলবম কৰা মানুহখিনিয়ে যাব। কিন্তু ইমান মানে ভাগ্য ভাল আছিলে আজি, মানে কি মই ভবা নাছিলোঁ যে মই মন্দিৰ দৰ্শন কৰিম। কিন্তু মই আজি তাত ফুৰিম বুলি গৈ পেলাই মন্দিৰ দৰ্শন কৰিবৰ কাৰণে মোৰ সক্ষম হ'ল। তো এয়া মোৰ বন্ধু পবিত্ৰ, আৰু এওঁলোক যে আগত দেখিছে এওঁলোকেও মোৰ বন্ধু হয়। কিন্তু মই কেমেৰাত মানে ভিউ মানে পজিশ্যনখিনি চাই মানে ইমান ভাল লাগিছে, চব মানে গ্ৰীণ এৰিয়া। তো এই মানে সেউজীয়াবিলাক যে দেখিছোঁ ফ্ৰেণ্ডছ, মোৰ মানে বহুত ভাল লাগিছে। তো মানে কি মই এই সেউজীয়াখিনিহে কেপচাৰ কৰি মানে ভিডিঅ'ত ৰাখিবৰ চেষ্টা কৰিছোঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। তো বহুত ভাল লাগিছে। তো এয়া মন্দিৰটো আপোনালোকে চাওক, ওপৰত শিৱ মন্দিৰ। এই ব্ৰহ্মপুত্ৰ ইয়াৰ কাষতে এইখিনি দেখিছে নহয় আপুনি, এইখিনি ভিতৰত অলপ দূৰ হয়, ইমান দূৰো নহয়, কিন্তু মোবাইলত দূৰ দেখি, কিন্তু ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে হয় এই মন্দিৰটো মানে। কিন্তু সেই মন্দিৰটো যিখিনি জেগাত আছে সেইখিনি অলপ পাহাৰ, বুজিছে। তো এই পূৰা একদম গছ গছনিৰে ভৰপূৰ হৈ আছে, ইমান ভাল লাগে, বহুত ভাল লাগে। তো আপোনালোকেও কেতিয়াবা যদি সেইফালে আহে, চিপাঝাৰ আহে, তো নিশ্চয় এই মন্দিৰটোত বা এই কৃষি প্ৰকল্পটোত একবাৰ এণ্ট্ৰি কৰিব। তো বহুত ভাল লাগিব মানে। সেয়া মোৰ বন্ধু আগে গৈ আছে। আকৌ মানে ইয়াত মন্দিৰটো বুলি নহয়, দৰং ডিষ্ট্ৰিক্টৰ এইটো চিপাঝাৰ জেগাখিনিত এই আপোনাৰ কৃষক বিদ্ৰোহ যে হৈছিলে, তাতো মই গৈছিলোঁ। সেইটো মই আপোনালোকক এতিয়া দেখাম, কৃষক বিদ্ৰোহ। কিন্তু মানে কি হ'ল, ভিডিঅ'বিলাক যে কৰিলোঁ ফ্ৰেণ্ডছ, মানে মোৰ ইমান ভাল নালাগিল, বুজিছে। মানে কি হ'ল, 2-এটা ভিডিঅ'ৰ ক্লিপ মানে ডিলাইট হৈ গ'ল মোৰ। সেইটো কাৰণে মই ইমান ভালকৈ ভিডিঅ'খিনি কৰিব নোৱাৰিলোঁ, বা মোৰ ইমান ইণ্টাৰেষ্টত যোৱা নাছিলে। কিন্তু এই মানে জেগাখিনি দেখি মানে বহুত ভাল লাগিল, সেইটো কাৰণে ভিডিঅ'টো কেপচাৰ কৰি ৰাখিছিলোঁ। এইটো হ'ল মন্দিৰৰ ভিতৰভাগ মানে মন্দিৰটো এইখিনি জেগাতে আছে, পাহাৰ ওপৰত আছিলতো অলপ। মই সেৱা কৰিছোঁ ইয়াতে, মানে কি ভইচটো মই পিছত দি আছোঁ, সেইকাৰণে মানে কি মই আগতে গৈ সেৱা কৰিলোঁ, তাৰপিছত ভিডিঅ'খিনি কৰি ৰাখিছোঁ এনেকুৱা। এতিয়া শাওণৰ মাহ কাৰণে বহুত মানে চাফ চিকুণ কৰিছে, আৰু ভাল লাগিছে আৰু বহুত। ঠিক আছে ফ্ৰেণ্ডছ, মই এতিয়া আপোনালোকক এইটো দেখাম, এই কি বুলি কয়, আপোনালোকে চাওক। আৰু এয়া চিপাঝাৰৰ পথৰুঘাটৰ শ্বহীদ বেদী। 1894 চনত যিটো কৃষক বিদ্ৰোহ হৈছিলে, তাৰ এইটো সেই হয়, 194জন মানুহ তেওঁলোক ঢুকাইছিল, তেতিয়া শ্বহীদ হৈছিলে। তেওঁলোকৰ ইয়াত শ্বহীদ বেদী, এইটো একেলগে গোটেইবিলাকক ইয়াৰ কাষত, এইখিনিত নহয়, ইয়াৰ ওচৰে পাঁজৰে অলপ দূৰৈত বুলি শুনিছোঁ, তাত তেওঁলোকক কবৰ দিয়া হৈছিলে। আৰু ইয়াতে কবৰস্থান মানে কি শ্বহীদ বেদী বনোৱা হৈছিলে। এইটো এটা ডাঙৰকৈ, এইটো আগতে ইয়াতে এণ্ট্ৰি সেই আছিলে, টিকট চিকট দি পেলাই চোৱা আছিলে ভিতৰত, কিন্তু এতিয়া কিবা বন্ধ আছে, কি বা কাহিনী ভালকৈ নাজানো। এইটো চিৰি ৰাস্তাৰ পৰা,
এইটো এটা নতুনকৈ দলং ইয়াতে বনাই আছে সন্মুখতে কি দলং নাজানো এনেই আৰু যি পাইছোঁ তাকে উঠাইছোঁ আৰু চাই থাকক সকলে এয়া মোৰ বন্ধু পবিত্ৰ বাৰ্তলৈ হাই দিয়া য়েছ আমি বৰ্তমান উপস্থিত আছোঁ পথৰুঘাট কৃষক বিদ্ৰোহত য'ত ইয়াৰ হিষ্ট্ৰীটো মানে এনেধৰণৰ য'ত আমাৰ হিন্দু আৰু মুছলমান মানুহ 192জন মানুহক কবৰ দিছিল বুলি কোৱা হয় 194জন মানুহক ত' এইটোৱে হৈছে তেওঁলোকৰ মেইন মেমৰিয়েলটো এই আগৰ ফালে তেওঁলোকক কবৰ দি থোৱা আছে এইটো এও মোৰ বন্ধু ভালকৈ জানে কথাখিনি এও মই ইমান ভালকৈ নাজানো ঠিক আছে ফ্ৰেণ্ডছ আকৌ দেখাই আছোঁ কি পাৰোঁ ইয়াতে দৰঙত ওচৰত বেছি টাইম নাই দেওবাৰ কাৰণে আজিৰ দিনটো লৈ আহিছোঁ হাতত আবেলিলৈকে আৰু গুৱাহাটী মোৰ যি ডিউটি প্লেচত ৰিটাৰ্ণ হ'ম ঠিক আছে ফ্ৰেণ্ডছ